ৰাইজৰ ৰোষত পৰিছে এইবাৰ সাংসদ ৰকিবুল হুছেইন। সাংসদ ৰকিবুল হুছেইনক এতিয়া উচ্ছেদিত ৰাইজে পহু খেদা দিছে। গোৱালপাৰাৰ হাছিলা বিলত প্ৰশাসনে যি উচ্ছেদ চলাইছিল, ইয়াৰ পিছতে উচ্ছেদিত ৰাইজৰ ওচৰলৈ গৈছিল সাংসদ ৰকিবুল হুছেইন। আৰু ৰকিবুল হুছেইনে উচ্ছেদিত ৰাইজৰ ওচৰলৈ যোৱাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰকিবুল হুছেইনৰ নিচিনা সাংসদ আমাক নালাগে বুলি এতিয়া ক্ষোভ উজাৰিছে উচ্ছেদিত ৰাইজে। ৰকিবুল হুছেইন গ বেক ধনুৰে এতিয়া এক প্ৰকাৰ গোৱালপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰকিবুল হুছেইন এতিয়া ৰাইজৰ ৰোষত পৰিছে। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদিত ৰাইজৰ ৰোষত পৰিলে এইবাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। উত্তেজিত ৰাইজে পহু খেদা দিলে ৰকিবুল হুছেইনসহ কংগ্ৰেছ বিধায়কক। ৰকিবুল হুছেইনৰ গাড়ীত শিলগুটিও নিক্ষেপ কৰিলে উত্তেজিত লোকে। গোৱালপাৰাৰ উচ্ছেদিতক সাহায্য দিবলৈ গৈছিল সাংসদ ৰকিবুল হুছেইনে। উচ্ছেদিত লোকৰ খবৰ পলমকৈ লোৱাৰ অভিযোগ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে। সাহায্য ল'বলৈ আমি ভিখাৰী নেকি বুলি এতিয়া উচ্ছেদিতই প্ৰশ্ন কৰিছে। ৰকিবুল হুছেইন গ বেক ধনুৰে গোৱালপাৰাৰ বৰপাহাৰত উচ্ছেদিতৰ তীব্ৰ প্ৰতিবাদ। ৰকিবুল হুছেইনৰ নিচিনা সাংসদ আমাক নালাগে বুলিও এতিয়া ক্ষোভ উজাৰিছে উচ্ছেদিত ৰাইজে। আৰু জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ ৰাইজৰ ৰোষত পৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইন গ বেক ধনুৰে এতিয়া গোৱালপাৰাৰ বৰপাহাৰত উচ্ছেদিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সাংসদ ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে উচ্ছেদিত ৰাইজে। গোৱালপাৰাৰ হাছিলা বিলত কেইদিনমান পূৰ্বে প্ৰশাসনে যি উচ্ছেদ অভিযান চলাইছিল, ইয়াৰ পিছতেই সাংসদ ৰকিবুল হুছেইনে উচ্ছেদিত ৰাইজৰ ওচৰলৈ গৈছিল। উচ্ছেদিত ৰাইজক সাহায্য বিতৰণ কৰিবলৈ গৈছিল সাংসদ ৰকিবুল হুছেইনে। আৰু ইয়াৰ পিছতে এতিয়া ৰাইজে পহু খেদা দিছে। উত্তেজিত ৰাইজে এতিয়া সাংসদ ৰকিবুল হুছেইনসহ কংগ্ৰেছ বিধায়কক পহু খেদা দিছে। ৰকিবুল হুছেইনৰ নিচিনা সাংসদ আমাক নালাগে বুলি এতিয়া ক্ষোভ উজাৰিছে উত্তেজিত ৰাইজে। ইমান দিনে ক'ত আছিল? উচ্ছেদ চলোৱাৰ সময়ত সাংসদ ৰকিবুল হুছেইন ক'ত আছিল বুলি এতিয়া উচ্ছেদিতই প্ৰশ্ন কৰিছে। আৰু ৰকিবুল হুছেইন গ বেক ধনুৰে এতিয়া এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে উচ্ছেদিত ৰাইজে। আৰু ৰকিবুল হুছেইনৰ গাড়ীলৈ এতিয়া শিলগুটি নিক্ষেপ কৰিছে উচ্ছেদিত ৰাইজে। এক প্ৰকাৰ এতিয়া ৰকিবুল হুছেইন আৰু কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে গোৱালপাৰাৰ উচ্ছেদিত ৰাইজে। সাহায্য বিতৰণ কৰিবলৈ গৈছিল সাংসদ ৰকিবুল হুছেইনে। আৰু উচ্ছেদিত এতিয়া সাংসদ ৰকিবুল হুছেইনক প্ৰশ্ন কৰিছে, সাহায্য ল'বলৈ আমি ভিখাৰী নেকি বুলি প্ৰশ্ন কৰিছে। ইমান দিনে ক'ত আছিল ৰকিবুল হুছেইন? এনেদৰে এতিয়া ক্ষোভ উজাৰিছে উত্তেজিত ৰাইজে। উচ্ছেদিত লোকৰ খবৰ পলমকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া উত্তেজিত ৰাইজে। আৰু ৰকিবুল হুছেইনৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰিছে। সাংসদ ৰকিবুল হুছেইনক পহু খেদা দিছে এতিয়া গোৱালপাৰাৰ উচ্ছেদিত ৰাইজে। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ ৰাইজৰ ৰোষত পৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনক এইবাৰ পহু খেদা দিছে উত্তেজিত ৰাইজে। উত্তেজিত ৰাইজে এতিয়া কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। উচ্ছেদিত ৰাইজৰ খবৰ পলমকৈ লোৱাৰ অভিযোগ উত্থাপন হৈছে এতিয়া ৰকিবুল হুছেইনৰ বিৰুদ্ধে। আৰু আজিৰ দিনটোত গোৱালপাৰাৰ উচ্ছেদস্থলীত উচ্ছেদিত ৰাইজক সাহায্য বিতৰণ কৰিবলৈ গৈছিল ৰকিবুল হুছেইনসহ কংগ্ৰেছ বিধায়কে। আৰু তাৰ পিছতে সাংসদগৰাকীক দেখাৰ লগে লগে উচ্ছেদিত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰকিবুল হুছেইনক পহু খেদা দিছে। ৰকিবুল হুছেইনক গ বেক ধনুৰে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে গোৱালপাৰাৰ উত্তেজিত ৰাইজে। আৰু এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো।